আমি চবে কলো আমি গৈ পদুমৰ চিনত ভোট দিম হয় না আমি আজি বিদ্যুৎ চাই মামা 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 যেতিয়া মেচিনটো আমাৰ সন্মুখত আহিব আমি যেতিয়া মেচিনত পদুম ফুলটো বিচাৰিম কিছুমানেতো পদুম ফুলটো দেখা নাপাব দেখা নাপায় পদুমৰ দৰে ক'ৰবাত ফুল কৰি থাকিব কিবা তাতে কি ভোট দিম সেইকাৰণে ওচৰ চুবুৰীয়া সকলো মানুহকে আপোনালোকে বুজাব যে বৰপেটা লোকসভা হাতী মানে পদুম পদুম মানে এতিয়া অসমত 14টা লোকসভা সমষ্টি আছে এই 14টা লোকসভা সমষ্টি 11খন আসনত বিজেপি উঠিছে 11খনত পদুম বৰপেটা আৰু ধুবুৰী হাতী মানে এজিপি আৰু কোকৰাঝাৰত ইউপিপিএল মানে ট্ৰেক্টৰ বৰপেটা আগতে ধৰ্মপুৰ সমষ্টিতে বৰপেটা শেষ হৈ গৈছিল কিন্তু এইবাৰ বৰপেটাত নলবাৰীও আছে বৰক্ষেত্ৰীও আছে হাজোও আছে আৰু দিনত 4খন 5খন কৰি মিটিং আজিৰ দিনটো আমাৰ ইলেকশ্যনৰ প্ৰচাৰ অভিযানৰ একদিন আগত তাৰমানে অহাকালি আমাৰ প্ৰচাৰ অভিযান সামৰণি পৰিব আৰু আজি প্ৰচাৰ অভিযানৰ শেষৰ দিনাৰ আগদিন ইয়াৰ পিছত গুৱাহাটীতো মোৰ 3খন মিটিং আছে চাওঁতে চাওঁতে অসমৰ গোটেইবোৰ সমষ্টিতে 2-4টাক বাদ দি মই মিটিঙত গলো ৰাইজক লগ পালো সন্ধিয়াৰ পৰা ধুবুৰীলৈ এই লোকসভা ইলেকশ্যনত মই যিমান উৎসাহ দেখিলো মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ ইমান মৰম আৰু আদৰ দেখিলো মই সঁচাই অভিভূত হৈছো আৰু অসমবাসী ৰাইজক ভিতৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো নলবাৰী ৰাইজ নলবাৰী হ'ল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰ কেন্দ্ৰ আৰু নলবাৰী জিলা অসমৰ বৌদ্ধিক আকাশত
এক উজ্জ্বল জ্যোতিষ্ক স্বৰূপ। আপোনালোকে সকলোৱে অনুভৱ কৰে যে আমাৰ ৰাষ্ট্ৰ আৰু আমাৰ ৰাজ্য কোনফালে গৈ আছে আৰু কেনেকে সমাজখন আগবাঢ়ি গৈ আছে। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগত আমাৰ দেশত বহুত প্ৰধানমন্ত্ৰী আছিলে। জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, মনমোহন সিং, দেৱে গৌড়া, আই.কে. গুজৰাল। কিন্তু অসমত আহিলে চবৰ ডিঙিত গামোচা দেখিব, কিন্তু দিল্লীত কোনো প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগতে কোনো এজন প্ৰধানমন্ত্ৰীয়ে অসমীয়া বিহুৱান মোদী আমেৰিকাত গ'লেও গামোচা। কেইদিনমান আগতে যোৱা বছৰ মোদী ডাঙৰীয়া জাপানত গৈছিল। আমাৰ জাপানত অসমৰ বোৱাৰী এগৰাকী থাকে, মানুহ লাইনত থিয় হৈ আছিলে। মোদী ডাঙৰীয়াই দেখিলে যে এগৰাকী মহিলা গামোচা লৈ থিয় হৈ আছে। মোদী ডাঙৰীয়া চিধা মহিলাগৰাকীৰ কাষত গৈ সুধিলে, আপুনি অসমৰ নেকি? বোলে মই অসমৰ। গামোচাখন দিলে, গামোচাখন পিন্ধিলে আৰু গোটেই দিনটো তেওঁ জাপানত ঘূৰি ফুৰিলে, কিন্তু গামোচাখন খুলি নিদিলে, পিন্ধিয়ে থাকিলে। এতিয়া মোক আপোনালোকে গামোচাখন পিন্ধালে, মই খুলিয়ে দিলো, হয় না? কিন্তু মোদী ডাঙৰীয়াই ডিঙিৰ পৰা গামোচা কেতিয়াও এবাৰ পিন্ধাই দিলে আৰু তেওঁ খুলি নিদিয়ে। আজি আপোনালোকে চিন্তা কৰক, মোদী ডাঙৰীয়াক দেখি দেখি এতিয়া ভাৰতৰ বহু ৰাজ্যৰ মানুহে আজিকালি গামোচা পিন্ধে। এতিয়া মোদী অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ গৈছে। আগতে সৰুতে মাদ্ৰাজৰ হস্পিটালত গামছা পিন্ধিলে গম পাওঁ ই অসমীয়া। আজিকালি ধৰিব নোৱাৰি, ইউপিৰ মানুহেও গামোচা পিন্ধে, বিহাৰৰ মানুহেও গামোচা পিন্ধে, গুজৰাটৰ মানুহেও গামোচা পিন্ধে। বোলে মোদীয়ে পিন্ধে কাৰণে আমিও চিন্তা কৰক। এতিয়া বহুত প্ৰধানমন্ত্ৰী থাকিলে আজিলৈকে কোনো প্ৰধানমন্ত্ৰী কাজিৰঙাত ৰাতি থাকি পোৱা নাই। কিন্তু মোদী ডাঙৰীয়া কাজিৰঙাত ৰাতি থাকিলে ৰাতিপুৱা জীপ চাফাৰী কৰি গড়ৰ ফটো ললে আৰু গোটেই বিশ্বত আলোড়নৰ সৃষ্টি হৈ গ'ল। আজি যোৱা বছৰ মই মোদী ডাঙৰীয়াক কলো, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমি 12,000 যুৱক যুৱতী লৈ সৰু সজাইত বিহু নাচিম আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিম। মোদী ডাঙৰীয়াই ক'লে যে মোক মাতিবি, ময়ো চাব। যোৱা বছৰ তেখেতে আমাৰ লগত একেলগে বহি আমাৰ লগত একেলগে বিহু চালে। আজি আপোনালোকে চিন্তা কৰক, লোকপ্ৰিয় গোপীনাথ বৰদলৈ কোনে ভাৰত ৰত্ন নিদিলে? কংগ্ৰেছে নিদিলে, তেওঁ কংগ্ৰেছৰ নেতা আছিলে। গোপীনাথ বৰদলৈ ভাৰত ৰত্ন কোনে দিলে? অটল বিহাৰী বাজপেয়ী। আৰু ভূপেন হাজৰিকাক ভাৰত ৰত্ন কোনে দিলে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পিছে ওকে সমানত থাকো, পিছত যাই না, অলপ সমানত থাকো, আপনার কারণে এটা আমিও চান্স পাবো।
বৰমাত আছে 6টা নিজৰ